চাচনি গটং নামঘৰ প্ৰাংগণত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ আয়োজন। ধ্ৰুৱজ্যোতি কাকতিৰ পৰিচালনাত আখৰাত ব্যস্ত ভাৱৰীয়াসকল। সাম্প্ৰতিক সময়ত দিনক দিনে অসুস্থ বাতাবৰণ অথবা উশৃংখল পৰিৱেশে বিৰাজ কৰি মানৱ সমাজক বাধাগ্ৰস্ত কৰি তোলাৰ প্ৰতি লক্ষ্য ৰাখি সত্ৰীয়া সংস্কৃতি বিকাশৰ জৰিয়তে এক সুস্থ সামাজিক পৰিৱেশৰ দ্বাৰা শান্তিৰ বাতাবৰণ আৰু ভাতৃত্ববোধ বিকশাই তোলাৰ উদ্দেশ্যে গটং, শিলকচুবাম, টকবিল, উৰিয়ামগুৰি, ৰংপুৰ দীঘলী, বামুণীবিল, দিহিংকিনাৰ দীঘলী, নাহৰণি বাম, ২ নং টিংৰাই আৰু ১ নং উৰিয়ামগুৰি গাঁৱৰ যৌথ উদ্যোগত অহা ২৪ আৰু ২৫ জানুৱাৰীত গটং বৰনামঘৰ প্ৰাংগণত তৃতীয় বাৰ্ষিক সন্মিলিত ৰাস মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে। এই উদ্দেশ্যে নামঘৰ চৌহদৰ প্ৰেক্ষাগৃহত মাজুলী গড়মূৰ সত্ৰৰ নৃত্য আৰু নাট পৰিচালক ধ্ৰুৱজ্যোতি কাকতিৰ পৰিচালনাত বিভিন্ন বয়সৰ ভাৱৰীয়াসকলৰ লগতে কণ কণ ল'ৰা ছোৱালীৰ সৈতে পূৰ্ণোদ্যমে আখৰাত ব্যস্ত থকা পৰিলক্ষিত হয়। ক'বলৈ মোৰ এটাই ভাল লাগিছে, আজি গটং গাঁৱৰ ৰাইজে যিভাগে ৰাস ইয়াত আয়োজন কৰিছে আৰু কণ কণ শিশুসকলৰ পৰা ধৰি বয়োজ্যেষ্ঠ সকললৈকে যিমানখিনি আহি ইয়াত আমাৰ ৰাস উদযাপন সমিতিত ৰাস নৃত্য কৰিবৰ কাৰণে আগবাঢ়ি আহিছে সেইসকলক ধন্যবাদ জনাইছোঁ। আৰু এটাই ভাল লাগিছে ইয়াত এই সৰুৰ পৰা একেবাৰে শিশুৰ পৰা ডাঙৰলৈকে যিখিনি ল'ৰা ছোৱালীক মই বৰ্তমান প্ৰশিক্ষণ দি শিকাইছোঁ বৰ আগ্ৰহেৰে লৈছে। আৰু মোৰ বোধেৰে এনেকৈ যদি আমাৰ অসমৰ বিভিন্ন জেগাত আমি সমন্বয় হিচাপে যদি ৰাস আমি পাতিব পাৰোঁ আৰু ভাল লাগিব। গতিকে মই বিভিন্ন জেগাতো পাতিছোঁ, মিচিং ভাষাত পাতিছোঁ, আপোনাৰ বাগানীয়া ভাষাতো ৰাস প্ৰদৰ্শন কৰি মানুহৰ মাজত যিটো সম্প্ৰীতি সেইটো আনিব খুজিছোঁ আৰু সেইভাগিয়ে ইয়াতো আমি তেনেকৈ কৰিব বিচাৰিছোঁ আৰু আগন্তুক ৰাসভাগী ভাল হ'বৰ কাৰণে অহোপ চেষ্টা কৰিছোঁ। উল্লেখযোগ্য যে দুদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা এই মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ২৪ জানুৱাৰীত সামূহিক চাফাই, ধৰ্মধ্বজা উত্তোলন, ভাগৱত ভ্ৰমণ, নাম প্ৰসংগ আৰু গায়ন বায়ন পৰিৱেশনৰ পিছতে সন্ধিয়া শ্ৰী শ্ৰীকৃষ্ণৰ লীলা নাটৰ মঞ্চ উদ্বোধন কৰিব স্থানীয় বিধায়ক তৰংগ গগৈয়ে। ২৫ জানুৱাৰীত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পিছতে সন্ধিয়া ৫ বজাত বঁটা বিতৰণী সভা আৰু ৬:৩০ বজাত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাই কংস বধ নাটৰ মঞ্চ উদ্বোধন কৰিব। এই ৰাস মহোৎসৱৰ দৃশ্যসজ্জা আৰু মুখা নিপু শইকীয়াৰ, সংগীতৰ ক্ষেত্ৰত গায়ত্ৰী বৰা, মৌচুমী চুতীয়া, প্ৰণৱজ্যোতি গগৈয়ে কণ্ঠদান কৰাৰ লগতে বিতুপন হাজৰিকাই বাঁহী সংগত কৰি আখৰাস্থলীত এক ভক্তিময় আৰু নান্দনিক পৰিৱেশ ৰচনা কৰা পৰিলক্ষিত হয়। আমি আপোনালোকক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আমি 10 ভাগ নামঘৰ উদ্যোগত সমগ্ৰ চাচনিবাসীৰ সহযোগত অহা ইংৰাজী ২৪ আৰু ২৫ জানুৱাৰী অসমীয়া 9 আৰু 10 ভাগত গটং বৰনামঘৰ প্ৰাংগণত ৰাস মহোৎসৱ এই অনুষ্ঠানভাগী উপস্থাপন কৰিছোঁ। এই অনুষ্ঠানভাগীৰ লক্ষ্য উদ্দেশ্য হৈছে সামগ্ৰিকভাৱে আমাৰ অঞ্চলৰ সংস্কৃতি বিকাশ, ভাতৃত্ববোধ, আমাৰ সুস্থ সমাজ গঢ়াৰ লগতে উঠি অহাৰ প্ৰজন্মক সত্ৰীয়া সংস্কৃতিৰ লগত জড়িতকৰণ কৰিবৰ বাবে সামগ্ৰিকভাৱে গ্ৰাম্যাঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজক একত্ৰিত কৰি এই প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু সমূহকে এই অনুষ্ঠানভাগীলৈ আমি আহিবৰ বাবে বিনম্ৰে গুহাৰি জনাইছোঁ আৰু অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰিবৰ বাবে আপোনালোকৰ যি প্ৰচেষ্টা, আপোনালোকে যিটোকে প্ৰয়াস কৰিছে তাৰ প্ৰতি আমি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আমি এটি কথা গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে আমাৰ যিসকল শিল্পী অংশগ্ৰহণ কৰিব সমগ্ৰ চাচনি অঞ্চলৰ শিল্পী, ইয়াত আমি বেলেগ ধৰণৰ বেলেগৰ পৰা তেনেকুৱা ছিষ্টেমত অহা নাই বা আমি কৰা নাই। আমি চাচনি ক্ষেত্ৰখনক যাতে আমি
অদূৰ ভৱিষ্যতে সত্ৰীয়া সংস্কৃতিৰ লগতে ৰাসৰ লগত জৰিয়তে আমি যাতে চাচনি ক্ষেত্ৰৰ পৰা কংস লগতে দৈৱকী যশোদা এইদৰে আমি সমগ্ৰ চাচনিৰ গ্ৰামাঞ্চলৰ শিল্পীসকলে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। নৱকুমাৰ গগৈ আৰু ৰূপম গগৈ ৰিপৰ্ট টেঙাখাত লাইভ।